কাৰ্তিক জয়জ্যোতি তোমালৈ নমস্কাৰ। ভালে আছেনে? কোৱাচোন তোমাৰ বাৰীখনৰ পৰিকল্পনাৰ বিষয়ে কোৱা। বাৰীখনৰ পৰিকল্পনাটো কি বুলি ক'ম, মনত এটা আশা আছিল। হয়। এনেকুৱা এখন মানে সেউজীয়া ধৰণীখন সেউজীয়া কৰা এটা কল্পনা আছিল। হয়। তাৰ উদ্দেশ্য লৈ খেতি কৰিছা। যিটো খেতি যিটো ফচলে মানুহৰ খাদ্য যোগায়। হয়। সেই অনুপ্ৰাণিতে নিজে কেইজনমান ওচৰ চুবুৰীয়া ল'ৰা বা মানুহ লৈ তেখেতলোকৰো ইয়াৰ পৰাই ঘৰ খোৱা চলে। হয় হয়। নিজৰ ঘৰখন লগতে বাৰীখনৰ মাটিকালি কিমান? মাটি ইয়াত বৰ্তমান 6 বিঘা আছে। আমি আহকচোন বাৰীখনৰ মাজলৈ আগবাঢ়ি যাওঁ ব'লা। এইবোৰ কি? চাপৰ বীজ বুলি কওঁ। এইবোৰ চব এইবিলাক চাপৰ বীজ দেখুৱাইছো। এই কিমান আছে ইয়াতে? প্ৰায় এবিঘা আছে। এবিঘা। এইবোৰ কিমান দিনৰ মূৰে চিঙা? এইটো মই এতিয়ালৈকে চিঙা নাই, প্ৰথম কাইলৈ হয়তো চিঙিম। হয়। কেজি কেনেকৈ এইবিলাক? কেজি বজাৰৰ ওপৰত নিৰ্ভৰ কৰিব। এই বেপাৰীবোৰ ক'ৰ পৰা আহে? বেপাৰী আমাৰ ওচৰৰে। তেওঁলোকে ইয়াৰ পৰাই চব্জিখিনি নি যোৰহাট নিৰ্গুলিত বিক্ৰী কৰে। এইসকলে দেখুৱাইছো বন্ধুসকলক, এইসকলে কাম কৰি আছে। তোমালোকৰ ঘৰ ক'ত? ওচৰত। দুইজনৰ চাপৰিতে ঘৰ ন? কি নাম তোমাৰ? মিণ্টু চৌধুৰী। তেওঁৰ নাম? ভোলা চৌধুৰী। ভোলা আৰু মিণ্টু ইয়াত কাম কৰি আছে, ধুনীয়াকৈ কোৰ মাৰি আছে। আহক আমি এই বাৰীখনৰ ভিতৰতে সোমাই যাওঁ। লতা বীজ। এইটো লতা বীজ। এইটো লতা বীজ। চাপৰ বীজ আছিলে, এইটো লতা বীজ। এইটো লতা বীজ। মই নাৰিকলৰ চুতলিত কৰিলাক লতা বীজ। কিমান আছে ইয়াত? এইটোতো প্ৰায় এবিঘাতকৈ অকণমান বেছি। এবিঘাতকৈ বেছি আছে। আহক আমি ভিতৰলৈ আগবাঢ়ি যাওঁ ব'লা। আৰু কি কি দেখুৱাবা? আৰু জলকীয়া পুলি আছে ইফালে। মাজে মাজে মই আগতে কৰোঁ, কেতিয়াবা মোকে নুসুধো ফুল এইবিলাক কৰোঁ। এতিয়া দেৰি হৈ গ'ল। হয়। জিকা দিম তাৰমানে। ক'ত জেংকেৰেলা হ'ব? তাত দিম জেংকেৰেলা দিয়ে, মাজে মাজে মটৰ। এই ওপৰ বিলাকত জেংকেৰেলা? নহয়, তলৰ বীজৰ দিম। সেইখনো সান্দালি কৰিম। হয়। চাপৰ বীজটো অলপ দিন চিঙাৰ পিছতে মানে হেৰি হ'ব, কেৰেলা খেতি হ'ব। সেইফালে কোমোৰা আছিলে। বন্ধুসকলক দেখুৱাইছো তাত এই দুগৰাকীয়ে বীজ ছিঙি আছে। এয়া দেখি আছে কাৰ্তিকৰ বাৰীত আজি আমি উপস্থিত আছো। নহতীয়া অঞ্চলৰ এইটো 6 নম্বৰ স্পাৰৰ ওচৰৰ এখন সুন্দৰ বাৰী। এই বাৰীখনৰ জৰিয়তে নিজৰ জীৱনৰ ৰথখন চলাই নিবলৈ সক্ষম হৈছে। কাৰ্তিক কি ক'বা? তাকে দিগদাৰ অলপ জটিল হয়, মানে আমাৰ বানপানীৰ সমস্যা। হয়। আমি ওৱান টাইম খেতি কৰিব পাৰোঁ। হয়। এতিয়া ইয়াত ভৰ হোৱা সময়তে কেতিয়াবা বানপানী আহে, হাতী আহে। হয়। বহুত যুদ্ধৰ মাজত মানে খেতিৰ লগতে এওঁলোকৰ ঘৰ চলোৱাৰ ব্যৱস্থা এইবোৰৰ দৰেই হয়। তাকে কিমান দূৰ আগবাঢ়িব পাৰোঁ। আৰু মোৰ আগলৈও প্ৰায় 35 বিঘামান মাটি ভাঙি আছোঁ। কোনফালে? থানৰ পিছফালে আছে। সেইটো যোৱা বছৰ কৰিছিলোঁ, এতিয়া যামহে ইয়াৰ পৰা। হয়। এইখিনি অকণমান ঠিক ঠাক কৰি আকৌ তালৈ যাম। হয়। তাতো চব তুৰৈ, জিকা, কোমোৰা, জাতিলাও এনেকুৱা ধৰণৰ সান্দালি খেতি কৰি অলপ বেঙেনা কৰিম। হয়। তাত এইখন অলপ আৰম্ভ মানে প্ৰায় কামখিনি শেষ কৰি তালৈ যাম। তাত অলপ বাৰিষা খেতি কৰোঁ, বৰষুণ লাগে অলপ নদীৰ মাজৰ। তুমি চৰকাৰৰ পৰা কি সুবিধা পাইছা? বৰ্তমান চৰকাৰৰ পৰা মই একো সুবিধা নাই। একো পোৱা নাই। পঞ্চায়ত লেভেলত কিবা পাইছানে? নাই, একো নাই। যি কৰিছোঁ চব নিজে কৰিছোঁ। পানীৰ কাৰণে? নাই, চব নিজৰ। চব নিজৰ। পানীত যিটো আমি দৰৱ স্প্ৰে কৰোঁ, মেচিনৰ পৰ্যন্ত মই নিজে লওঁ। ইয়াত চৰকাৰৰ আজিকালি যিটো প্ৰধানমন্ত্ৰী কিবা কৃষি যোজনা বুলি যে কিবা সাহায্য এটা দিয়ে 2000 টকা মাহে, আমি সেইটো আনকি পোৱা নাই। ফৰ্ম ফিল আপ কৰিছিলোঁ, কিবা কাৰণত নাপালোঁ। কেলৈ নাপালোঁ খেতি নকৰোঁ বুলি জানিয়ে নাপালোঁ নে কি নাজানো। মুঠতে আমি নাপালোঁ। পোৱা নাই। তুমি যিসকল এই অঞ্চলৰ যুৱক, সেইসকলক উদ্দেশ্যি কিবা এষাৰ কোৱা। তেওঁলোকে এনেকুৱা কামলৈ মন মেলিবলৈ ভাল হ'বনে? কেনেকুৱা কি বুলি ভাবা? নাই, তেনেকুৱা বুলি নহয়। এতিয়া আমাৰ পিছৰ প্ৰজন্মখিনি আচলতে খেতিৰ প্ৰতি বৰ আগ্ৰহী মই দেখা নাই। আকৰ্ষিত নহয়। মই তেওঁলোকক লৈ সেই যিটো মাটি ভাঙিছিলোঁ, প্ৰথম মিটিং কৰিছিলোঁ তেখেতলোকৰ লগত যে তেনেকৈ মাটি এটা ভাঙিম। গোটেইখিনি পঢ়িবি। চাকৰি পাবলৈ ক্ষেত্ৰত চাকৰিৰ কাৰণেও যাবি। লগতে খেতিও কৰি থাকোঁ। তাহাঁতি মানে প্ৰায় দুজন আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা। তেজপুৰ ইউনিভাৰ্চিটি পাছ কৰা। তেওঁলোক বৰ্তমান চাকৰি নাপাই ঘৰতে আছে। তেওঁলোকক লৈ মই সেই কল্পনাটো কৰিছিলোঁ, কিন্তু তেওঁলোকৰ বৰ আগ্ৰহ নেদেখিলোঁ।
ভাবিছিলোঁ গোটেইখিনিয়ে কৰিম, কোনো নোযোৱা দেখি অকলে মানে সেই মাটিটো ভাঙি। কিমান মাটি হ'ব তাত? প্ৰায় 32 বিঘা মাটি মই বৰ্তমান উলিয়াই থোৱা আছে মাটিটো খেতি কৰিব পৰাকৈ। নিশ্চয় এবাৰ কৰিলোঁ, তাৰ যোৱা বছৰ নোৱাৰিলোঁ সফল হ'ব। তাত পানীয়ে বৰ ডাঙৰ পানী এটা হৈছিলে, সেই পানীটোৱে গোটেই পুলিতে মাৰি পেলালে। এইবছৰ আকৌ কৰিম। ভাতৃপ্ৰতিম বন্ধু কাৰ্তিকে এই কৃষিৰ জৰিয়তে এখন বাৰীৰ জৰিয়তে এখন বাৰী পাতি তেওঁ কৃষিৰ জৰিয়তে এটা অঞ্চলত এটা বিপ্লৱ আনিবলৈ চেষ্টা কৰিছে। নহতীয়া অঞ্চলৰ বাবে সি এক আৰ্হি হ'ব পাৰে। নহতীয়া অঞ্চলৰ বাবে অসমৰ যুৱ প্ৰজন্মৰ বাবে যিসকল যুৱক নিবনুৱা হৈ এনেই থাকে, ঘৰত বহি থাকে, তেওঁলোকে কাম বন কৰিবলৈ এলাহ কৰে, অকল চাকৰিমুখীহে তেওঁলোক, কিন্তু কাৰ্তিকখন তাৰ বাবে এটা আৰ্হি হ'ব পাৰে, উদাহৰণ হ'ব পাৰে। তাকে আমি আজি পৰিকল্পিতভাৱে কাৰ্তিকৰ বাৰীখন দেখুৱাইছোঁ আৰু আশা কৰিছোঁ যাতে কাৰ্তিকৰ এই কৃষি সংস্কৃতিয়ে সঠিক ৰূপায়ণ হয়, সঠিক মূল্যায়ন পায়, মধ্যভোগীয়ে যাতে তাৰ পাচলিখিনি অধিগ্ৰহণ কৰিবলগীয়া নহয়, কম মূল্যত যাতে সেই পাচলিসমূহ দিব লগা নহয়, তাৰ শ্ৰমৰ মূল্য যাতে কেতিয়াও হেৰাই নাযায়। এইখন মূলাও দেখুৱালে চিঙি সিটো এটা চাওকচোন। সেইখিনি সহজ সৰল কাৰ্তিক ভাতৃপ্ৰতিম আমাৰ বন্ধু, নহতীয়া অঞ্চলৰ সি এজন আদৰ্শ কৃষক বুলি মই কৈছোঁ। চাওক বাৰীখনত আকৌ এইদৰে মূলা এটা সি ছিঙি দিলে। মূলা ছিঙাৰ পাছত আমি আকৌ তাৰ এই মূলা সি ছিঙি আছে, বগা মূলাও ছিঙিলে। তাৰপিছত তাৰ জলকীয়া বাৰীডৰাত আমি এতিয়া উঠিছোঁগৈ। জলকীয়া বাৰীডৰা মই তাৰ পিছে পিছে গৈ আছোঁ। জলকীয়া বাৰীডৰাত উঠিলোঁ। জলকীয়া পুলিবোৰ সি ধুনীয়াকৈ ৰুইছে। চাওকচোন, আপোনালোকক দেখুৱাইছোঁ। কাৰ্তিকহঁত আচলতে সেই নহতীয়া অঞ্চলৰ একোজন আদৰ্শ কৃষক। কিন্তু আজিৰ তাৰিখত সি একো চৰকাৰী সুবিধা পোৱা নাই। চৰকাৰী ইমান আঁচনিৰ পাছতো কাৰ্তিকক কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱাটো এটা সকলোতকৈ দুখ আৰু দুৰ্ভাগ্যৰ বিষয় নহয়নে? আপুনি যদি একমত জনাবচোন। সি যথেষ্ট কষ্ট কৰে, দিন ৰাত পৰিশ্ৰম কৰি অকল বাৰীডৰাতে থাকে। বাৰী যেন তাৰ জীৱন আৰু যৌৱন এনেকুৱা ধৰণৰ হৈছেগৈ। এই বস্তুটো মই এটা কাৰণতে ভাল পাওঁ, ইয়াক মানে এইবাৰ কৰিলেও আপুনি 4-5 বাৰ ওপৰত এইটো খেতি কৰিব পাৰিব। এইবোৰ যে দেখিছে ৰছীবোৰ, নাৰিকলৰ ৰছীবোৰ, এইবোৰ জেঙৰ কাম কৰে। ইহঁতে 3-4 বছৰলৈকে এইবোৰ ৰছীৰ দিগদাৰ নহয় বুলি কাৰ্তিকে ক'লে, স্পষ্টকে ক'লে। কিন্তু এই ৰছীবোৰৰ তলতে কাৰ্তিকে দেখুৱালে কিছুমান খোজ। এইবোৰ যে খোজবোৰ দেখুৱাইছে, সি যে খোজবোৰ দেখুৱাই গৈছে, এইবোৰ হৰিণাৰ খোজ। বনৰীয়া হৰিণাই ৰাতি আহি ইয়াত উপদ্ৰৱ কৰেহি। সেইটো এটা সমস্যা। এই অঞ্চলৰ কৃষকসকলৰ বাবে এইটো এটা ডাঙৰ সমস্যা, এইবোৰ খোজবোৰ। আৰু তলতে পাচলিবোৰ, গছবোৰ খাই পেলাই। সেইটোত এটা সমস্যা আছে। আচলতে হৰিণাৰ পৰা নিৰ্দিষ্ট বেৰা, ফেঞ্চিং প্ৰয়োজন কাৰ্তিকহঁতৰ বাবে, কিন্তু এই ক্ষেত্ৰত সংশ্লিষ্ট পক্ষই হয়তো দৃষ্টিগোচৰ ৰাখিব। এইবোৰ আহিলে কাৰ্তিকৰ বাৰীত আজি মীৰা বাইদেউ আহিলে। এইজনী মীৰা বাইদেউ দেখি কেনেকুৱা লাগিছে? মীৰা বাইদেউ মই মানে নিজে ভাবিব নোৱাৰো যে ইমান কাৰ্তিকে ইমান দিগন্ত পাচলিৰ বাৰী কৰিছে, মইতো ভবাই নাই। হয়, আজি অপূৰ্বৰ ক্ৰমে মোৰ ভাগ্য ভাল, মানে অপূৰ্বাই ইয়ালৈ লৈ আহিলে আৰু সেইকাৰণে বন্ধুসকল, কাৰ্তিকে মৰমতে আমাক চোৱাচোন কি কি বস্তু দিছে। এইবোৰ আমি তিনিটাই লৈছো বুলি কওঁ। এইবোৰ এইবিলাক জিল মিল, বেঙেনা, আকৌ বিন খিনি মোক কাৰ্তিকে মৰমতে আমাক একদম 1 কাৰ্টুন দি দিলে বস্তু। আমি সকলো লোৱাহে কথা আৰু এইকেইজন আমাৰ কেইজন বহি আছে। ৰমা কেনেকুৱা লাগিছে? কি কবা? ভালো লাগিছে। বেয়াও লাগিছে, ভাল লাগিছে। বেয়া লগাটো কেলে লাগিছে? পৰিশ্ৰমটো আমি কাঢ়ি লোৱা নিচিনা লাগিছে। ইমান কষ্ট কৰি কৰিছে আৰু আপুনি আজি আহিলে, তেওঁৰ পৰা লৈ লৈছে, পইচা পাতি আকৌ নিদিয়ে, কেনেকে ভাল লাগে? পইচা বিচাৰিলে দিম আকৌ। বেয়া লাগিছে, আমি যেন ভূতৰ ওপৰত দানহে পৰিলোহি, এনেকুৱা লাগিছে নেকি? এনে বস্তুবোৰ দেখি বিৰাট ভাল লাগিছে। এইখন কাৰ্তিকৰ বাৰীখন আৰু কাৰ্তিকৰ টেংকি, পানী মেচিন আৰু এইখন এইয়া ৰান্ধনী ঘৰ। এতিয়া আমি মাছ ধৰিবলৈ যাম। খেৱালি জাল লৈ ললে আমি এতিয়া মাছ ধৰিবলৈ যাম। আমি আটাইকেইজন যাম। চাওক, দেখুৱাই আছো দেই। কাৰ্তিকে খেৱালি জাল লৈ পিছে পিছে গৈছে। এইখিনি আজি কাৰ্তিকৰ বাৰীৰ পৰা আমি উঠাই ললোহি আৰু দেই। এইটো খালি দিবলৈ থাকিলে ছিঙিবলৈ নহ'লে যে। হৰিণা আৰু হাতীৰ উপদ্ৰৱ আছে। এতিয়া চাওক, সুন্দৰ বাৰীখন দেখুৱাইছো।
সুন্দৰ বাৰীখন দেখুৱাইছোঁ, কাৰ্তিকৰ সুন্দৰ বাৰীখন। কেৰেলা হেন্দালিৰ কাৰণে খুটা কাটিলো। এইবোৰ কেৰেলা হেন্দালিৰ কাৰণে খুটা কাটি থৈছে। এতিয়া আমি মাছ ধৰিবলৈ আহি আছোঁ দেই, কাৰ্তিকৰ ফিচাৰীত এতিয়া মাছ ধৰিম। বেলি মূৰৰ ওপৰত উঠিছিল। কাৰ্তিকে ক'লে মাছ ভাত খাই যাব লাগিব। আমাৰ আকৌ সময়ো নহ'লে, চাৰিওফালৰ চাৰিওটা মানুহ। মই আকৌ দলৈগাঁও পাবহি লাগে। কাৰ্তিকে খেৱালি জাল মাৰিলে, কিন্তু জালত কি উঠিছে নাজানো আৰু। আমি ভাত নাখালোঁ। তাৰপিছত এইখিনিতে মই এটা আহ্বান জনাইছোঁ যে কাৰ্তিকহঁতৰ অঞ্চলটোৰ যি বাৰীসমূহৰ যি সমস্যা, বন গাহৰি, বন হৰিণা, হাতীৰ সমস্যা, এই সমস্যাসমূহ দূৰীকৰণৰ বাবে চৰকাৰে যেন উপযুক্ত ফেন্সিঙৰ ব্যৱস্থা কৰে, কাঁটাতাৰৰ ব্যৱস্থা কৰে, তাকে আমি আহ্বান জনাইছোঁ এই ভিডিঅ'টোৰ যোগেদি। আৰু কাৰ্তিকহঁতৰ বাৰীবোৰৰ উন্নতি আশা কৰিছোঁ। আৰু নিবনুৱা যুৱকসকলক এই ক্ষেত্ৰত সহযোগিতা তেওঁলোকে কৰিবলৈ আহ্বান জনাইছোঁ। ইয়াকে ক'লোঁ, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম।